অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ পাছতো ছিংগাপুৰত অনুষ্ঠিত হৈছিল নৰ্থ ইষ্ট ফেষ্টিভেল। অসমৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈ বিস্ফোৰক মন্তব্যই এতিয়া ৰাজ্য কঁপাই তুলিছে। শ্যামকানু মহন্তৰ নেতৃত্বত জুবিন গাৰ্গ গৈছিল ছিংগাপুৰলৈ। ছিংগাপুৰত গান গোৱা কথা আছিল নৰ্থ ইষ্ট ফেষ্টিভেলত। সেইদিনা 18 ছেপ্টেম্বৰ আছিল। সেইদিনা সাগৰত সাঁতুৰিবলৈ গৈ কাৰোবাৰ অৱহেলাৰ বাবে মৃত্যুক সাৱটিবলগীয়া হৈছিল জুবিন গাৰ্গ। জুবিন গাৰ্গৰ মৃত্যু এতিয়াও যেন ৰহস্য হৈ আছে। কিন্তু সকলোৱে প্ৰাণৰ কণ্ঠশিল্পীগৰাকীক লৈ যোৱাৰ শ্যামকানু মহন্তই জুবিন গাৰ্গৰ মৃত্যুৰ পাছতো অনুষ্ঠিত কৰিছিল নৰ্থ ইষ্ট ফেষ্টিভেল। নৰ্থ ইষ্ট ফেষ্টিভেললৈ গৈছিলে, তেখেতে কৈছে যে নৰ্থ ইষ্ট ফেষ্টিভেল হ'ল অনুষ্ঠানটোৰ নাম সলনি কৰি যিদিনাৰ পৰা অসম জ্বলিলে, যিদিনাৰ পৰা অসমৰ আটাইতকৈ প্ৰিয় মানুহজন গুচি গ'ল, সেই সময়টোত কিন্তু ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেল হ'ল নামটো সলনি কৰি। কিয় ইমান সাহস, মৰসাহ কেনেকৈ কৰিব পাৰিলে? যিটো সময়ত গোটেই বিশ্বই অসমলৈ চাই আছে, যিটো সময়ত আমি সকলো দগ্ধ হৈ আছোঁ, সেইটো সময়ত তোমালোকে তাত ফেশ্বন শ্ব' কৰি আছা? লাইক চিৰিয়াছলি? আৰু এই বস্তুবোৰৰ উচিত ন্যায় লাগে। এগৰাকী সাধাৰণ অসমীয়া হিচাপে, কোনো অভিনেত্ৰী হিচাপে নহয়, মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমাৰ ন্যায়িক ব্যৱস্থাটোলৈ অনুৰোধ জনাইছোঁ, আমাক উচিত তদন্ত লাগে। আৰু আমি সকলোৱে জানো যে ছ'চিয়েল মিডিয়া এক বিৰাট শক্তিশালী মাধ্যম। আহক ছ'চিয়েল মিডিয়াৰ জৰিয়তে আপোনালোকে আমি আৰু বেছি তীব্ৰভাৱে বিচাৰোঁ যে আমাক জুবিন দাৰ বাবে ন্যায় লাগে। আৰু ইয়াৰ উত্তৰ আমাক লাগে যে সেই সময়ত কেৱল শ্যামকানু মহন্তই হওক, সিদ্ধাৰ্থেই হওক, তেওঁৰ লগত থকা প্ৰতিজন ব্যক্তিয়ে হওক বা ছিংগাপুৰ আছাম এছ'চিয়েশ্যন, সেই যে 15জন মানুহ আছিল, সেই 15জন মানুহে আহক, প্ৰত্যেকে আমাক উত্তৰ দিব লাগিব। জনাইছোঁ আহক ছ'চিয়েল মিডিয়াৰ জৰিয়তে। যেনেকৈ ছ'চিয়েল মিডিয়াই ইমান বেছি জোৰ দিয়াৰ কাৰণে অসমত পষ্টমৰ্টম হৈ গ'ল, তাৰ ৰিপৰ্টো ডেফিনেটলি আমি খুব সোনকালে পাম। কিন্তু এই আমাৰ যি দাবী, এই দাবী আহক আৰু বেছি জোৰদাৰ কৰি তোলোঁ। দাদাৰ আত্মাৰ শান্তিৰ বাবে, দাদাৰ আত্মাৰ ন্যায়ৰ বাবে, আমাৰ আমঠুজনৰ ন্যায়ৰ বাবে প্ৰতিটো কিয়ৰ উত্তৰ আমাক লাগে। সকলোৱে জানে নৰ্থ ইষ্ট ফেষ্টিভেলৰ মুখ্য মানুহজনে হৈছে শ্যামকানু মহন্ত। শ্যামকানু মহন্তই এই ক্ষেত্ৰত গা এৰালৈ কিন্তু অপ্ৰিয় সত্য যে জুবিন গাৰ্গক যদিহে অলপ হ'লেও দায়িত্ব ল'লেহেঁতেন, তেনেহ'লে আজি অসমীয়াই জুবিন গাৰ্গক হেৰুৱাবলগীয়া নহ'লহেঁতেন। কিন্তু অতিকৈ লাজৰ বিষয়, অতিকৈ দুখৰ বিষয় এইটোৱে যে জুবিন গাৰ্গৰ মৃত্যুৰ পাছতো নৰ্থ ইষ্ট ফেষ্টিভেল ছিংগাপুৰত অনুষ্ঠিত হ'ল, কিন্তু অনুষ্ঠানটোৰ নামহে বেলেগ হ'ল। অতি লাজ লগা, অতি দুখ লগা। ছিংগাপুৰত থকা প্ৰৱাসী অসমীয়াসকলেও এই ক্ষেত্ৰত নিমাত। তেওঁলোক জানো অসমীয়া নহয়? অসমীয়াৰ এজন প্ৰাণৰ শিল্পী মৃত্যুৰ পাছতো কেনেকৈ তাত অনুষ্ঠিত হ'ব পাৰে নৰ্থ ইষ্ট ফেষ্টিভেল? এই ক্ষেত্ৰত জাঙুৰ খাই উঠিছে অসমৰ জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈ। আৰু অমৃতা গগৈ এই ভাষ্য শুনি এতিয়া ৰাজ্য কঁপি তুলিছে। পুনৰ দাবী উত্থাপন কৰিছে যে অতি শীঘ্ৰেই শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰক। অৱশ্যে এই সন্দৰ্ভত শ্যামকানু মহন্তক সকলো ফালৰ পৰা নিষিদ্ধ কৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। কিন্তু এতিয়া আমাৰ সকলোৰে দাবী কেৱল নিষিদ্ধই নহয়, অতি সোনকালে গ্ৰেপ্তাৰ কৰি সোধা পোছা কৰিব লাগে শ্যামকানু মহন্তক। দোষীক কঠোৰকৈ কঠোৰ শাস্তি দিবলৈ দাবী উত্থাপন কৰিছোঁ আমি অসমবাসী ৰাইজে। জুবিন গাৰ্গৰ মৃত্যু আমি এনেদৰে যাব দিব নোৱাৰোঁ। আপোনালোকৰ বহুমূলীয়া মতামতসমূহ দিবলৈ নাপাহৰিব। ধন্যবাদ। জয় অসম।